দিছপুৰত সদৌ অসম স্পীড স্কেটিং চেম্পিয়নশ্বিপ 200ৰো অধিক খেলুৱৈৰ সমাৱেশ 5 অনুৰ্ধৰ পৰা 14 ঊৰ্ধলৈকে খেলুৱৈৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন শনিবাৰৰ পৰা দুদিনীয়াকৈ দিছপুৰ স্কেটিং ৰিংকত অনুষ্ঠিত হৈছে সদৌ অসম স্পীড স্কেটিং চেম্পিয়নশ্বিপ অসম স্পীড স্কেটিং সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে 200ৰো অধিক খেলুৱৈয়ে গুৱাহাটীৰ উপৰি দুলিয়াজান তিনিচুকীয়া ডিব্ৰুগড় মৰাণ যোৰহাট আদি স্থানৰ পৰা অহা খেলুৱৈয়ে ভিৰ কৰিছে দিছপুৰ স্কেটিং ৰিংকত 300 মিটাৰ 500 মিটাৰ আদি ইভেণ্টত বিভিন্ন জিলাৰ পৰা অহা খেলুৱৈসকলে দাঙি ধৰিছে ক্ৰীড়া প্ৰদৰ্শন দেওবাৰে প্ৰতিযোগিতাৰ অন্তিম দিনা সৰুসজাইত অনুষ্ঠিত হ'ব সদৌ অসম স্পীড স্কেটিং চেম্পিয়নশ্বিপৰ ৰুট ইভেণ্ট 5 বছৰ অনুৰ্ধৰ পৰা আৰম্ভ কৰি 14 বছৰ ঊৰ্ধলৈকে বিভিন্ন বয়স গোটৰ শাখাত অনুষ্ঠিত প্ৰতিযোগিতাখনত দুৰ্দান্ত প্ৰদৰ্শনেৰে উজলি উঠিছে কেইবাগৰাকীও খেলুৱৈ ডিঙিত মেডেল পিন্ধি পদকজয়ী খেলুৱৈসকলৰ মুখত বিৰিঙিছে আনন্দৰ হাঁহি এই প্ৰতিযোগিতাৰ পৰা অহা জানুৱাৰী মাহৰ শেষৰ ভাগত অনুষ্ঠিত হ'ব লগা নেচনেলৰ বাবে অসম দলক কৰা হ'ব বাছনি চেম্পিয়নশ্বিপখনৰ সন্দৰ্ভত জনালে অসম স্পীড স্কেটিং সন্থাৰ সম্পাদক সুমন ডেকাই অল আছাম স্পীড স্কেটিং চেম্পিয়নশ্বিপ আমি ইয়াতে দুদিনীয়াকৈ অনুষ্ঠিত কৰিছোঁ 16 আৰু 17 আজি আমাৰ ছেকেণ্ড হাফৰ পৰা ষ্টাৰ্ট হৈছে 2টা বজাৰ পৰা আৰম্ভণি হৈছে আৰু ইয়াতে অসমৰ বিভিন্ন জিলাৰ পৰা ইয়াতে প্লেয়াৰ আহিছে দুলিয়াজান আপোনাৰ তিনিচুকীয়া ডিব্ৰুগড় মৰাণ আমাৰ এইফালে যোৰহাট সকলোৰ পৰা আহিছে আৰু এবাৰ ৰেছপন্স আমি ভাল পাইছোঁ 200ৰ ওপৰত আমি ইয়াতে প্লেয়াৰ এবাৰ পাৰ্টিচিপেট কৰিছে কালি আমাৰ এনে 3টা ইভেণ্ট হয় 300 আৰু 500 আৰু এটা ৰোড ইভেণ্ট থাকে ৰোড ইভেণ্টটো আমাৰ কালি অনুষ্ঠিত হ'ব সৰুসজাই ষ্টেডিয়ামত ৰাতিপুৱাৰ ভাগত আজি আমাৰ 300 মিটাৰ যিটো ইভেণ্ট সেইটো ইভেণ্টটো আজি ইয়াতে অনুষ্ঠিত কৰা হৈছে ইয়াৰ পৰা আমাৰ আপকামিং যিখন নেশ্যনেল আহি আছে জানুৱাৰীৰ মেবি লাষ্টত হ'ব তাৰলৈকে ইয়াৰ পৰা বাছনি কৰা হ'ব আমাৰ ইয়াতে আণ্ডাৰ 5ৰ পৰা আছে এবভ 14লৈকে এটাৰ আমাৰ যিটো কোৱাড ইনলাইন এইটো ডিভাইড কৰি আমি ইয়াতে কৰোৱা হৈছে ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক সদৌ অসম স্পীড স্কেটিং চেম্পিয়নশ্বিপ এই প্ৰতিযোগিতাৰ আচলত ধৰি আগন্তুক নেশ্যনেলৰ বাবে বাছনি হওক এটা শক্তিশালী অসম দল ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰভাৰ সৈতে চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উছো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com